আমি বৰ্তমান আছো শিৱসাগৰ জিলাত আৰু আমি এটি প্ৰসিদ্ধ ঠাইত আছো। আচলতে আমি হিষ্টৰিকেলি এটা বহুত হেৰিটেজ চাইডত আছো। আমি বৰ্তমান আছো এয়া শিৱদৌলত আছো আমি। আৰু ইয়াতে আচলতে 3টা মন্দিৰ আছে আৰু 3টা মন্দিৰ হৈছে এটা বিষ্ণুদৌল আছে এইফালে আৰু এটা দেৱীদৌল আছে এইফালে। আৰু এই 3টা মন্দিৰেই বিশেষকৈ বনাইছিলে আমাৰ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা হয়। আচলতে শিৱসিংহৰ প্ৰথম পত্নী আছিলে ফুলেশ্বৰী। ফুলেশ্বৰী যেতিয়া মৃত্যু হ'ল তাৰপিছত তেওঁ অম্বিকাক বিয়া কৰাইছিলে। তাৰপিছত অম্বিকাক বিয়া কৰাৰ পিছত এই অম্বিকাৰ কি কৰিছিলে, এই যিটো সাগৰ পিছফালে এটা শিৱসাগৰ আছে, আমি যিটো জিলাখন নামটো যিটো শিৱসাগৰ, এই পিছফালে সাগৰটো আছে আৰু সাগৰটো বনাইছিলে আচলতে অম্বিকাৰ দ্বাৰা অম্বিকা তত্ত্বাৱধানত সাগৰটো বনোৱা হৈছিলে। আৰু এইটো সাগৰটো বনাইছিলে 1731 চনৰ পৰা প্ৰায় 1738 চন মানত এইটো মানে কমপ্লিট হৈছিলে সাগৰটো। আৰু তাৰ ভিতৰতে মন্দিৰখিনি বনাইছিলে। এই মন্দিৰখিনি 1734 চনত কমপ্লিট কৰিছিলে মন্দিৰটো। আৰু এইটো মানে তেওঁ মানে শিৱৰ বেছি ভক্ত আছিলে, আৰাধনা কৰিছিলে শিৱক বহুতখিনি, আৰু তাৰ কাৰণে এইটো বনাইছিলে, শিৱদৌল বনাইছিলে। শিৱদৌল হৈছে ভাৰতৰ অন্যতম ওখ শিৱ মন্দিৰৰ ভিতৰত এটা ঐতিহাসিক মন্দিৰ। ইয়াৰ উচ্চতা 104 ফুট আৰু পৰিসীমা 195 ফুট। প্ৰায় 257 একৰ মাটিত আগুৰি থকা এই শিৱদৌলটো হৈছে এটা বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰ। আহোমৰ প্ৰায়ভাগ মন্দিৰেই চিখাৰা আৰ্কিটেক্সাৰত বনোৱা হৈছিল আৰু শিৱদৌলটো ইয়াৰ ব্যতিক্ৰম নহয়। আহোম বুৰঞ্জী অনুসৰি শিৱসিংহৰ দিনত ব্ৰাহ্মণ আৰু জ্যোতিষীসকলৰ প্ৰভাৱ বৃদ্ধি হৈছিল। 1722 খ্ৰীষ্টাব্দত জ্যোতিষীসকলে গণনা কৰি থাকোঁতে শিৱসিংহৰ ছত্ৰভংগ যুগ অৰ্থাৎ ৰজা হোৱাৰ দিন উকলিল বুলি কোৱাত শিৱসিংহ বৰ চিন্তিত হৈছিল। তাৰপিছত তেওঁ প্ৰথম পত্নী ফুলেশ্বৰীক প্ৰথমেশ্বৰী নাম দি বৰৰজা অৰ্থাৎ মুখ্য ৰজা পাতিছিল। আহোমসকলৰ তেওঁৱেই আছিল প্ৰথম মহিলা ৰজা যাক বৰৰজা নাম দি পেলাই শিৱসিংহই ৰজা পাতিছিলে। 1731 চনত ফুলেশ্বৰীৰ মৃত্যুৰ পিছত ফুলেশ্বৰীৰ ভনীয়েক দ্ৰৌপদীক বিয়া কৰায় আৰু অম্বিকা নাম দি আকৌ বৰৰজা পাতে। শিৱসাগৰৰ বাকৰিত সদায়ে দেশী বিদেশী পৰ্যটক আহি ভিৰ কৰা পৰিলক্ষিত হয়। শিৱদৌলত বিশেষকৈ শিৱৰাত্ৰি পূজা পালন কৰা হয় আৰু এই শিৱৰাত্ৰি পূজাৰ সময়তে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বহুতো ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে। ইয়াত থকা ভাস্কৰ্যত বহুতো হিন্দু দেৱ দেৱীৰ মূৰ্তি খোদিত আছে, যিয়ে প্ৰমাণ কৰে যে সেই সময়ৰ আহোম ৰাজ্যত হিন্দু ধৰ্মৰ উপাসনা কৰা হৈছিল আৰু হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিল। শিৱদৌলৰ ওপৰত থকা এই কলচীটোৱে এক বিশেষ সৌন্দৰ্য বহন কৰে। এই সোণৰ কলচীটোৰ উচ্চতা প্ৰায় 8 ফুট। 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। শিৱদৌলৰ ওচৰতে লাগি আছে, সোঁফালে লাগি আছে বিষ্ণুদৌল। এতিয়া আমি আহিছোঁ বিষ্ণুদৌলত আহিছোঁ আৰু এইফালে চাওক হৈছে বিষ্ণুদৌল। তো আমি এতিয়া দেৱীদৌলৰ পৰা ওলালোঁ এইটো, আৰু এইটো ৰাণী অম্বিকাই বনাইছিলে। আৰু এতিয়া আমি আমাৰ শিৱসাগৰ টেংকটো চাম আমি। এইটো ৰাণী অম্বিকাই বনাইছিলে, যিটো শিৱসিংহৰ দ্বিতীয় পত্নী আছিলে। আপোনালোকক দেখাইছোঁ গোটেইখিনি। এয়াই হৈছে শিৱসাগৰ, যাক বৰপুখুৰী বুলিও কোৱা হয়। ই মুঠ 120 একৰ মাটিত বিয়পি আছে আৰু ইয়াৰ গভীৰতা প্ৰায় 20 মিটাৰ। বৰপুখুৰীৰ এটা আচৰিত কথা হৈছে ইয়াৰ পানীৰ স্তৰ কেতিয়াও সলনি নহয়, যিয়ে আহোম যুগৰ উন্নত মানৰ বৈজ্ঞানিক চিন্তাধাৰা আলোকপাত কৰে।